নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, আজি মই দেখুৱাম মোৰ লোকেল মুৰ্গীখিনি মই কেনেধৰণে ৰাখিছোঁ বা কেনেধৰণে ৰাখিব পাৰে আপোনালোকেও। তো প্ৰথম কথাটো হ'ল কি, মই মোৰ লোকেল মুৰ্গীখিনি মই পালন কৰোঁ। মুকলিভাৱে পালন কৰাৰ এটাই মোৰ উদ্দেশ্য, যাতে মুৰ্গীখিনি নেচাৰেলি ডাঙৰ হয়। নেচাৰেলি ডাঙৰ হ'লে এইটো যিটো লোকেল বুলি কয়, ব্ৰইলাৰটোও যদি আপুনি এনেকৈ মুকলিভাৱে পালন কৰে ধান চাউল খুৱাই কিনি, সেইটো আপোনাৰ লোকেল বুলিয়ে ক'ব লাগিব। তো তেনেকুৱা ধৰণৰ। তো এতিয়া মই গোটেই কি কৰিছোঁ চাওক আপোনালোকে। মই আজি বুলি নহয়, আগতে মই বেলেগ নেট লগাই থৈছিলোঁ, যিটো এগ্ৰ' নেট বুলি কয়, সেইটো গ্ৰীণ নেটটো। এইটো গ্ৰীণে হয়, এইটো কিন্তু আপোনাৰ যিটো চাহপাতৰ বেগৰ কাৰণে যিটো নেট আহে, সেই নেটটো লগাইছে। এইটো টান হয়, এইটো বহুত বছৰ লাষ্টিং কৰিব, 10-12 বছৰ গুচি যাবগৈ। এইটো একে বছৰতে শেষ হৈ গৈছিলে, বেয়া হৈ গৈছিল। তো এই বস্তুটো আপোনাৰ 7 ফুট ওখ হয়, 7 ফুট ওখ। আৰু প্ৰত্যেক দোকানত নাপাব পাৰে দেই, এইটো যিকোনো দোকানত নাথাকিব পাৰে। এইটো মানে বিচাৰি পালোঁ আৰু এখনত। আৰু এইটো পূৰা দীঘলটো আপোনাৰ 100 ফুটমান থাকে। এইটো গোটেই ৰাউণ্ডটো মই লগালোঁ। এতিয়া তলত অলপ টিং লগাই দিছোঁ। টিং লগাই দিলে মানে কি হয়, সেই তলৰ ফালে যাতে ওলাই যাব নোৱাৰে মানে কুকুৰাখিনি। তাৰপিছতে দেখিছে আপোনালোকে, মই ইয়াতে এনেকৈ কৰি মুকলিভাৱে মেলি ৰাখোঁ। আৰু মেলি ৰাখিলে ইহঁতে যিটো এৰিয়া পায়, মোৰ এৰিয়াটো বাউণ্ডাৰীটো, সেই এৰিয়াটোতে ইহঁতে খুচৰি মেলি যি যাব পোক পৰুৱা খাই ডাঙৰ মানে অলপমান নিজৰ পেটটো ভৰাই লয়। সেইকাৰণে মোৰ বহুতখিনি মানে কষ্ট কমি যায়, ফিট কষ্টটো। তো এইফালে নেপিয়াৰ গছ লগাই থৈছোঁ, নেপিয়াৰ পাতবিলাক এতিয়া খাই আছে। আৰু সেইকাৰণে মোৰ যিটো কণী প্ৰডাকশ্যন হয়, সেই কণী প্ৰডাকশ্যনটো অকণমান ভাল হৈছে, মানে কণী প্ৰডাকশ্যন লোকেল কুকুৰা। তো তেনেকৈ সিহঁতি ঘাঁহ বিচাৰি থাকে। এতিয়া খৰালি দিন, যিহেতু খৰালি দিনত সিহঁতি কি হয়, ঘাঁহ নাপায়। ইয়াত বৰষুণ নিদিয়াৰ কাৰণে এই যিবিলাক ঘাঁহ বন থাকে, সেইবিলাক মৰি যায়, শুকাই যায়। তো এতিয়া কি হয়, নেপিয়া লগাই থোৱাৰ কাৰণে সেই নেপিয়াবিলাক দেখিছে ওপৰত উঠি গৈ কিনি খাই গৈ ইহঁতি পাতবিলাক। মানে আগতে আছিলে এইখন নেটখন, এই নেটখন চাওক আপোনালোকে। এইখন মই পাণৰ ইয়াত লগাই থোৱা আছে। এই নেটখন আছিলে আগতে। আৰু এইখন নেট বেছি দিন নাযায়, 1 বছৰ হৈছিলেহে মই অনা। এখন দেখিছে ফালিলে, আৰু এনেকৈ টানি দিলে মানে ফাটি গৈ থাকিব। এনেকৈ টানি দিলে ফাটি যায়। এইখন নেট একদম ভাল নহয়। ওখ থাকে, এইখন 8 ফুট থাকে। যদিও এইখনো ভাল হয়, কিন্তু এইখন দামটো ল'লে আপোনাৰ 30 ফুট হয়। 30 মিটাৰ থাকে দীঘলটো। বহলটো আপোনাৰ 7 ফুট। 30 মিটাৰ মানে আপোনাৰ 100 ফুটমান দীঘল থাকে। তো সেই 100 ফুট দীঘল থাকে। আৰু আপোনাৰ 1500 এনেকুৱা ভিতৰতে আপোনালোকে পাই যাব, বা তাতকৈ 1700 টকাও ল'ব পাৰে। ঠাই ভেদে আপোনাৰ দামটো বেলেগ হ'ব পাৰে, কিন্তু ভাল হয়, মই ভাল দেখিলোঁ আৰু সেইকাৰণে লগাই দিলোঁ। আৰু এইটো কোনোবাই যদি লোকেল মুৰ্গী পোহে, মানে আবদ্ধ মানে কি হয়, মুকলিভাৱে আৰু অকল নিজৰ বাউণ্ডাৰীটোতে যদি থ'ম বুলি ভাবে, তেনেকৈ কৰিব পাৰে। আৰু এতিয়া মই বজাৰলৈ মানে মুৰ্গী নিম। মুৰ্গী অলপ ধৰি আজি বজাৰলৈ নিম। মানে কি হ'ল, যিহেতু বিহুৰ ওচৰ পাই আছেহি, আৰু সেই গতিকে মই আজি মুৰ্গীখিনি ধৰি মেলি অলপ বজাৰত দি থৈ আহোঁ মাৰ্কেটত। তো এনেধৰণে কৰি আছোঁ। মই আপোনালোকক দেখুৱাম কেনেদৰে ধৰোঁতে কিন্তু এটা বহুত অসুবিধা হৈ যায় লোকেল মুৰ্গীখিনি। ব্ৰইলাৰ মুৰ্গী ধৰাত ইমান কষ্ট নহয়, কিন্তু লোকেলখিনি ধৰিবলৈ হ'লে বহুত কষ্ট, মানে একদম ভৰি ফালি যায়গৈ কেতিয়াবা ধৰি। তো চাওক আপোনালোকে, চাই থাকিব, মই দেখাই আছোঁ আপোনালোকক কেনেকৈ কি কৰিম। প্ৰথমতে এনেকৈ ৰছী কাটি লৈছোঁ, মানে এইটো প্লাষ্টিকৰ ৰছী। এইটো কাটি লওঁ। প্লাষ্টিকৰ ৰছী কেলৈ কাটিছোঁ, কাৰণ কেলৈ মই ইহঁতক বজাৰলৈ নিব লাগিব। এতিয়া বজাৰলৈ নিওঁতে মই টুমত নিওঁ। মই নিম ইহঁতক ঠেংকেইটা বান্ধি কিনি গাড়ীত লৈ যাম। তো ঠেংকেইটা বান্ধি ল'লে ইহঁতে উৰি যাব নোৱাৰে। তো এনেকৈ প্লাষ্টিকৰ ৰছী আনি লৈছোঁ, কাটি লৈ এতিয়া দুটাকৈ বান্ধিম আৰু বান্ধি কিনি লৈ যাম। কিন্তু এটা প্ৰব্লেম, ইহঁতক ধৰিবৰ কাৰণে বহুত অসুবিধা। মানে চাব এতিয়া কেনেকৈ জঁপিয়াব, বহুত কষ্ট হয় জঁপিয়াব, ধৰিবৰ কাৰণে। এটা ধৰিলোঁ, এটা ধৰিছোঁ। সিহঁতি মানে নিজে দুখ পোৱাৰ চান্সটো বেছি থাকে, মানে ইহঁতক ধৰিবলৈ গ'লে। দেখিছেনে, ধৰিবই পৰা নাই। বাপৰে, ৰ'বা, মাইকী দুজনীহে ধৰিব পালোঁ। মতাকেইটা ধৰিব লাগিছিলে। গোটেইখিনিয়ে নিব লাগিব বাৰু, যিমানখিনি পাৰোঁ। বান্ধি লৈছোঁ এনেকৈ, দুটাকৈ বান্ধি দিছোঁ। মানে এটা এনেকৈ বান্ধি দিলে কি হয়, এই কিমান বহুত বান্ধি থাকিবলগীয়া হয়। সেইগতিকে দুটা বান্ধিলোঁ, এযোৰ আৰু বান্ধিম এতিয়া। কিন্তু ধৰিবৰ কাৰণে বহুত প্ৰব্লেম।